हेलो एवरीवन मोर चेनेलर नतुन एटा भिडिओলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আসলতে স্পেশাল এটা ৰেচিপি বুলিয়ে কম, কিয়নো আমি আমাৰ অসমীয়া সমাজত প্ৰচলিত প্ৰায় মুঠিয়া পিঠা বা মুঠি পিঠা বুলি কওঁ আমি, সেইটো বনাবলৈ লৈছিলোঁ। আসলতে আমাৰ ফালে কয় যে ভাদ মাহত বোলে এই মুঠিয়া পিঠাটো খাবই লাগে। আপোনালোকৰ ফালে কি কি নিয়ম আছে মই নাজানো বাৰু, কি নিয়ম আছে জনাবচোন মোক। গতিকে আমি তাল পিঠা খাওঁ, মুঠিয়া পিঠা খাওঁ। তাল পিঠাটো খালোঁ, কিন্তু এতিয়া মুঠিয়া পিঠা খাবলৈ বাকী আছিলে। ছানডে আছিলে, ভাবিলোঁ মুঠিয়া পিঠা বনায়ে দিওঁ আজি। আৰু কয় যে ভদিয়া মানে যোন ভাদ মাহত জন্ম হয় তাক বোলে খুৱাবই লাগে। তাৰ কাৰণে মই প্ৰথমতে নাৰিকলখিনি ধুনীয়াকৈ চেনি দি পেলাই ভাজি ল'লোঁ। আঠা হ'ব নালাগেগৈ, প্ৰায় মানে চেনিখিনি গলি যোৱালৈকে ভাজি ল'ব লাগে নাৰিকলখিনি। তাৰপিছত পিঠাগুড়ি অকণমান খুন্দি লৈ কেঁচা পিঠাগুড়ি লৈছোঁ। লগালগ খুন্দি পেলাই বনালে ভাল হয়, গতিকে খুন্দি পেলাই মই ইয়াতে ঘি অকণ দি প্ৰথমতে মঠি ল'লোঁ। তাৰপিছতে মই আটা খানাৰ নিচিনাকৈ ইয়াত কুহুমীয়া পানী অকণ দি পেলাই ধুনীয়াকৈ ছফ্ট ডো এটা বনাই ল'ম। এনেকৈ যিমান ছফ্ট হ'ব পিছত মুঠি পিঠাটো সিমানেই ছফ্ট হ'ব। ইফালে মই ষ্টিম কৰিবৰ কাৰণে ম'ম' ষ্টেণ্ডডালেই লৈছোঁ, তাৰ ওপৰত কলপাত এনেকৈ কাটি তাৰ ওপৰত ধুনীয়াকৈ অকণমান ঘি দি পেলাই গ্ৰীছ কৰি লৈছোঁ, যাতে পিছত লাগি নধৰে। এতিয়া মই পিঠা বনাবলৈ আৰম্ভ কৰিলোঁ। পিঠাটো বনাই দেখাই দিছোঁ, মই গম পাইছেই কেনেকৈ বনায়। আৰু এনেকৈ পিঠা বনোৱাৰ সাঁচো পোৱা যায়, গতিকে যোনে যাৰ যি সুবিধা হয় তেনেকৈ বনালেই হ'ল। আৰু মই এনেকৈ হাতেৰে আঙুলিৰে ধুনীয়াকৈ তাক শ্বেপ দিছোঁ। মাজত যিমান নাৰিকল ভৰাব সিমানেই টেষ্টি হ'ব, গতিকে পাৰোঁ মানে নাৰিকল ভৰাই দিছোঁ ইয়াৰ মাজত। আৰু যিহেতু মুঠিয়া পিঠা, গতিকে মুঠিৰ শ্বেপটোতো দিবই লাগিব নহয় জানো। ধুনীয়াকৈ মুঠিৰ শ্বেপটো দি দিছোঁ। আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। চ' এনেকৈ মই গোটেই পিঠাবোৰ বনাই ল'লোঁ। আৰু লগতে তাক ষ্টিম কৰিবৰ কাৰণে মই এইফালে গেছত পানী মানে ম'ম' ষ্টেণ্ডডালৰ তলত মই পানী উঠায়ে দিছিলোঁ। এনেকৈ গোটেইখিনি পিঠা বনাই হোৱাৰ পিছত এতিয়া মই তাক সেই ষ্টেণ্ডডালত দি দিম। চ' মই দুটা পৰা তিনিটা পিঠা আপোনালোকক এনেকৈ বনাই পেলাই দেখাইছোঁ। আপোনালোকে সাঁচ ব্যৱহাৰ কৰি পেলাইও বনাব পাৰে। যিমান মই প্ৰথমতে ডাঙৰকৈ বনাইছিলোঁ, কিন্তু পিঠাগুড়ি যিহেতুকে কম, গতিকে পিছত চাইজটো সৰু কৰি পেলালোঁ, নহ'লে নুজুৰিবই। এনেকৈ সৰু সৰুকৈ গোটেইকেইটা পিঠা বনাই ৰেডি কৰিলোঁ। বৰ বেছি পিঠা নহ'লে বাৰু মোৰ, কিন্তু ঘৰতে আমি খালোঁ আৰু। চ' এনেকৈ চাওকচোন গোটেইকেইটা পিঠা বনাই ৰেডি হ'ল। এইখিনি মই ষ্টিম হ'বৰ কাৰণে দিম এতিয়া, আৰু লগতে লগে লগে মই বাকীকেইটা পিঠাও বনাই ল'ম। আনফালে আজি আৰু এটা কাম কৰিলোঁ জানানে, মানে ভাদ মাহত আমাৰ ঘৰত কয় বা আইতাহঁতে কোৱা শুনিছিলোঁ যে বাকচৰ কাপোৰ ৰ'দত দিব লাগে। মানে আচলতে কি, কাপোৰবোৰ ৰ'দত দি তাৰ ভাঁজবোৰ সলাই দিব লাগে। গতিকে ময়ো ভাবিলোঁ মোৰ যিবিলাক কাপোৰ মানে বেছিকৈ ইউজ হৈ নাথাকে, সাধাৰণতে পাটৰ মুগাৰী কাপোৰবিলাক আমি ইমানটো ইউজ নকৰোঁ নহয়নে, বিয়া বাৰুহে পিন্ধা হয়। গতিকে সেইবোৰ ধুনীয়াকৈ ৰ'দত দি পেলাই আজি মই তাৰ ভাঁজবিলাক সলাই পেলাই আকৌ ধুনীয়াকৈ ঠাণ্ডা হোৱাৰ পিছত ভৰাই থলোঁ। এইটো কৰাৰ মেইন মিনিংটো সেইটোৱে যে আমি যিহেতু কাপোৰবিলাক বেছিকৈ ইউজ নকৰোঁ, গতিকে নষ্ট হ'ব পাৰে। সেই নষ্ট নোহোৱাৰ কাৰণে এনেকুৱা পদ্ধতি কিছুমান কৰা হয়। তো আনফালে মোৰ এইফালে পিঠাও বনি ৰেডিয়ে হৈ গ'ল। সেয়া কাপোৰ ৰ'দত দিওঁ মানে ঠাণ্ডা হোৱাৰ পিছত পিঠাখিনি মই অকণমান উলিয়াই ল'লোঁ। আৰু এই পিঠাখিনি অকণমান গৰমেই খাব লাগে, মানে হাতেৰে ধৰিব পৰা যিটো মানে গৰম থাকে আৰু সেই তেনেকুৱা অৱস্থাতে খাব লাগে, নহ'লে আচল সোৱাদটো পোৱা নাযায় ইয়াৰ। ঠাণ্ডা হ'লে মানে টান হৈ যায়। চ' এনেকৈ আমি বনাই খালোঁ। আৰু আপোনালোকে কি কি খালে বাৰু জনাবচোন। ইয়াৰ ভিতৰত দেখিছেনে ইমান নাৰিকল, বহুত ধুনীয়া হৈছিলে কিন্তু খাবলৈ। আজিলৈ আহোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ। বাই বাই।